নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ মুছলমান সমাজলৈ এটা বিশেষ অনুৰোধ। বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়ত যি এটা সমস্যা মুছলমানৰ ওপৰত চলি আছে, এই সমস্যাটো আমি সমাধান কৰিব নোৱাৰোনে? আমি নিশ্চয় পাৰিম, আৰু এই সমস্যাৰ এটা ভাল সমাধান আছে। আপোনালোকে চিন্তা কৰক, সৰ্বভাৰতীয় পৰ্যায়ত গো হত্যা আৰু গো মাংস ভক্ষণৰ নামত যি অত্যাচাৰ, যি এটা পৰিস্থিতি আমাৰ মাজত সৃষ্টি হৈছে, এই সমস্যাটো আমি নিজে দূৰ কৰিব পাৰিম। হয়, আমি যদি সকলোৱে মিলি সৰ্বভাৰতীয় পৰ্যায়ত আমি মুছলমানসকলে যদি এটা প্ৰতিজ্ঞা কৰোঁ যে আমি এতিয়াৰ পৰা গো মাংস ভক্ষণ নকৰোঁ আৰু গো হত্যা আমি নিজেও নকৰোঁ, আনকো কৰিবলৈ নিদিওঁ। ভাৰতবৰ্ষৰ পৰা এক টুকুৰা মাংস আমি বহিৰা কোনো ৰাজ্যত বা বহিৰা কোনো ৰাষ্ট্ৰত আমি এক্সপৰ্ট হ'বলৈ নিদিওঁ। এই ক্ষেত্ৰত আমি চৰকাৰক আৰু গো ৰক্ষা যিবিলাক বাহিনী আছে ইহঁতক 100% আমি সহযোগ কৰিম। আপোনালোকে বিশ্বাস কৰক, যদি এটলিষ্ট চৰকাৰৰ আইনটো কঠোৰভাৱে যদি আপোনালোকে 5 বছৰ মানিব পাৰে, পৰিস্থিতি কিন্তু সম্পূৰ্ণৰূপে বেলেগ হ'ব। আপোনালোকৰ কাৰণে কিন্তু বহুত ডাঙৰ এটা ভাল খবৰ আহিব। কাৰণ যিকোনো এটা আইন চৰকাৰে যেতিয়া প্ৰণয়ন কৰে, 5 বছৰ 10 বছৰ পিছত কিন্তু সেইটো মূল্যায়ন কৰা হয় যে আইনৰ ফলত দেশৰ কি ভাল হ'ল, কি বেয়া হ'ল, আৰ্থিকভাৱে আমি কিমান লাভৱান হ'লো, কিমান ক্ষতি হ'লো, আমাৰ আস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ কিমান পৰিলে, আৰু এই প্ৰভাৱৰ ক্ষেত্ৰত দেশৰ কি লাভ হ'ল, কি ক্ষতি হ'ল। আপোনালোকে বিশ্বাস কৰক, যদি আমি চৰকাৰক সহযোগ কৰোঁ, এটা গৰুৰ মাংস যদি আমি বাহিৰলৈ এক্সপৰ্ট হ'বলৈ নিদিওঁ, সেই যিবিলাক কচাইখানা ভাৰতবৰ্ষত আছে, হিন্দুৰে হওক মুছলমানৰে হওক, আমি চৰকাৰক গোৰক্ষা বাহিনীক এনেকৈ সহযোগ কৰিম, এক টুকুৰা মাংস যাতে বহিৰা কোনো ৰাষ্ট্ৰলৈ এক্সপৰ্ট হ'ব নোৱাৰে, আৰু ভাৰতবৰ্ষৰ চুকে কোণে ক'তো যাতে এটা গৰু হত্যা হ'ব নোৱাৰে। আপোনালোকে যদি বিশেষকৈ মুছলমান সমাজ যদি আমি এই প্ৰতিজ্ঞাটো ল'ব পাৰোঁ, আপোনালোকে মোৰ ওপৰত বিশ্বাস কৰক, মই চেলেঞ্জ দি কৈছোঁ আপোনালোকক, 5 বছৰ পিছত পৰিস্থিতি সম্পূৰ্ণৰূপে বেলেগ হ'ব। আৰু মই অনুৰোধ কৰিম, আমাৰ যিবিলাক মুছলমান লিডাৰ আছে, সেই লিডাৰবিলাক আৰু যিবিলাক উলামায়ে ইকৰাম আছে, আপোনালোকে আগবাঢ়ি আহক। সৰ্বভাৰতীয় হিচাপে আপোনালোকে এটা ফতোৱা জাৰি কৰক যে এটলিষ্ট আগন্তুক 5 বছৰলৈকে আমি চৰকাৰৰ নীতিটো মানি চলোঁ, আমি চাওঁ যে আমাৰ মাজত কি ভাল প্ৰভাৱ আহে। যদি প্ৰয়োজন পৰে, আমি এটা খাদ্য, এটা প্ৰিয় খাদ্য কিছুমানৰ হ'ব পাৰে, কিন্তু খাদ্যটো আমি দেশৰ হকে, জাতিৰ হকে আমি ত্যাগ কৰি দিম। এই খাদ্যটো আমাৰ কাৰণে খোৱাটো ফৰজো নহয়, আমাৰ কাৰণে মুস্তাহাবো নহয়, ৱাজিবো নহয়, এটা হালাল খাদ্য। কিন্তু আমাৰ যিবিলাক মানুহৰ ক্ষতি হ'ল, কিমান মানুহ মৃত্যুমুখত পৰিবলগীয়া হ'ল, সেই মানুহখিনিৰ কথা আমি কেতিয়াবা ভাবিছোঁনে? কিমান ফেমিলি ইতিম হৈছে? গৰুৰ মাংসৰ যিবিলাকে বিক্ৰী কৰি বিজনেছ কৰে, আপোনালোকে সম্পূৰ্ণৰূপে বন্ধ কৰক, অইন বিজনেছ আৰম্ভ কৰক। ইয়াতে আপোনালোকে বৰকত হ'ব, আপোনালোকৰ উন্নতি হ'ব, সংসাৰত শান্তি আহিব, সমাজতো শান্তি আহিব। গতিকে মোৰ অনুৰোধ মুছলমান সমাজলৈ, আপোনালোকে এই নীতিটো কঠোৰভাৱে পালন কৰক, আৰু 5 বছৰ পিছত মোৰ কথাটো আপোনালোকে মনত কৰিব যে মই কৈছিলোঁ 5 বছৰ পিছত আমাৰ কাৰণে ভাল খবৰ আহিব। কিন্তু কম্প্ৰমাইজ আমি কৰিব নোৱাৰি, কিন্তু যে আপোনালোকে চুপে চাপে বা কোনোবাই চুপে চাপে গৰু গো হত্যা কৰিব আৰু আমি এই আইনৰ সুফল আমি আশা কৰিম, এইটো কিন্তু হ'ব নোৱাৰে। আপোনালোকে এনেকে তবা কৰিব লাগিব, তবা কৰিব লাগিব যে আমি এই বস্তুটো ৰিপিট নকৰোঁ। আমাৰ যিকোনো পৰিস্থিতি আহক, আমি চৰকাৰৰ লগত সম্পূৰ্ণৰূপে 100% আমি সহযোগ কৰিম। তেতিয়াহে আমি 2-4 বছৰ 5 বছৰ পিছত ইয়াৰ সুফলটো আমি দেখিবলৈ পাম, আৰু সুফলটো আমাৰ ফেভৰত আহিব। আপোনালোকে এবাৰ কমচে কমে এই আইনটো 100% মানি চৰকাৰক সহযোগ কৰক। এইটোৱে মোৰ আপোনালোকৰ লগত ওচৰত অনুৰোধ। জয় হিন্দ, ধন্যবাদ।